আজি আমি বৃষ ৰাশি জাতক জাতিকাৰ সকলৰ বিষয়ে ক'ম। মে' মাহ আৰু জুন মাহটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কিভাৱে বৃহস্পতিয়ে ফলদান কৰিছে সেই কথা আজি আমি জনাম। আৰু বৃষ ৰাশিত কি কি গ্ৰহ অৱস্থান হৈ আছে সেই বিষয়ে আপোনালোকক আজি আমি জনাই যাম। মে' আৰু জুন মাহত বৃষ ৰাশিত ৰবি আৰু বৃহস্পতি, যিহেতু ৰবি, বৃহস্পতি আৰু শুক্ৰ একে অৱস্থানতে আছে, একেটা ৰাশিতে আছে, তো বৃষ ৰাশিৰ যিসকল জাতক জাতিকা তেওঁলোকে আশা কৰা ধৰণে ফল নাপাব। যি ধৰণে আশা কৰিব সেই ধৰণৰ তেওঁলোকৰ ফল নহ'বও পাৰে। তো বৃষ ৰাশিৰ জাতক জাতিকাসকলে হতাশগ্ৰস্ত হ'ব নালাগে, কাৰণ ৰবি বহি আছে। যিহেতু ৰবিৰ পৰা কিছু পক্ষে বৃহস্পতি ৰবিৰ পৰা এটা যোগ হয়। সেই যুগটোক আমি, ৰবি হ'ল আত্মাৰ কাৰক গ্ৰহ আৰু বৃহস্পতি হ'ল জীৱৰ কাৰক গ্ৰহ। তো জীৱ আত্মা যুগৰ এটা সৃষ্টি হৈছে। তো সেই যুগৰ পৰা মানুহৰ কিছু সংখ্যক ভালো হ'ব। যিহেতু মে' মাহৰ শেষলৈকে বৃহস্পতি, ৰবি আৰু শুক্ৰ একেটা ঘৰতে বহি আছে, তো মে' মাহলৈকে আশাপূৰ্ণ ফল নাপাব। জুনৰ 15 তাৰিখৰ পিছত কিছু সংখ্যক অলপ ভাল ফল প্ৰদান হ'ব। যিসকল জাতক জাতিকাসকলে বা ব্যৱসায়ীসকলে বা শিক্ষিত যিসকল শিক্ষা দীক্ষা ল'ৰা ছোৱালী বা যিসকলে পঢ়া শুনা কৰি আছে, তেওঁলোকে যদি আশাপূৰ্ণ ফল নাপায় বা চৰকাৰী চাকৰিয়ালসকলে চাকৰিৰ পদোন্নতিৰ কাৰণে যদি আশাপূৰ্ণ ফল পোৱা নাই, তো তেওঁলোকে কিছুমান ঘৰুৱা উপায় কৰিব পাৰে। তেনে কৰিলে আপোনালোকৰ বৃষ ৰাশিৰ যিটো অপায় বা অমংগল বা যিটো বাধা, সেই বাধাসমূহ ৰোধ হ'ব। ঘৰুৱা উপায় হিচাপে আপোনালোকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভুৱনেশ্বৰী মন্দিৰ দৰ্শন কৰিব পাৰে, বা ভুৱনেশ্বৰী গ্ৰহৰ বা শুক্ৰ গ্ৰহৰ বীজ মন্ত্ৰ পাঠ কৰিব পাৰে। তো তেনে কৰিলে আপোনালোকৰ যিবিলাক বাধা আছে বা যিবিলাক আশা কৰি থোৱা ফল আপোনালোকে পোৱা নাই, সেই ফলসমূহ আপোনালোকৰ আহিব। আৰু ভুৱনেশ্বৰী পূজা কৰিব পাৰে। পূজা কৰিলেও আপোনালোকে যথেষ্ট ভাল ফল পাব। পূজাৰ দ্বাৰা মানুহৰ বাধা বিঘিনিবিলাক কাটা যায়। পূজাৰ দ্বাৰা মানুহৰ যিবিলাক আশাপূৰ্ণ ফল বাধা হৈ থাকে বা আশা কৰা হিচাপে ফলদান নাপায়। এতিয়াতো যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে নীটৰ এক্সাম দিছে, যথেষ্ট হায়াৰ এডুকেশ্যনৰ এক্সাম দিছে। তো তেওঁলোকে আশা কৰা হিচাপে যদি ফলদান পোৱা নাই, তেতিয়াহ'লে তেওঁলোকে ভুৱনেশ্বৰী মন্দিৰ দৰ্শন কৰিব পাৰে বা ভুৱনেশ্বৰী পূজাও কৰিব পাৰে। তেনে কৰিলে তেওঁলোকৰ ভাল ফল পাব আৰু তেওঁলোকৰ আহি থকা দিনকেইটা ভাল হ'ব। তো যিসকলৰ আশাপূৰ্ণ ফল পোৱা নাই, তেওঁলোকে পূজা কৰিব, নাইবা বৃষ ৰাশিৰ জাতক জাতিকাসকলে বৃষ ৰাশিৰ কাৰণে এটা হোৱাইট জাৰকান ধাৰণ কৰিব পাৰে। যিহেতু বৃষ ৰাশিৰ অধিপতি শুক্ৰ, তো শুক্ৰ গ্ৰহৰ কাৰণে আপোনালোকে এটা ডায়মণ্ড বা হোৱাইট জিলিকন ধাৰণ কৰিব পাৰে। আৰু সদায় জেমষ্টন পিন্ধোতে আপোনালোকে অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা দিহা পৰামৰ্শ ল'ব আৰু সেই মৰ্মেহে কাম কৰিব। কাৰণ তেনেধৰণৰ ষ্ট'ন পিন্ধিলে আপোনালোকৰ অমংগলো হ'ব পাৰে। তো আপোনাৰ জন্ম কুণ্ডলীখন ভাল কৰি চাই মেলি অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা দিহা পৰামৰ্শৰ দ্বাৰা আপোনালোকে সেনেকুৱা জেমষ্টন ধাৰণ কৰিব, তেতিয়াহে আপোনালোকে সুফল পাব।